মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি আহা তোমালোকৰ পাঠ্যপুথিৰ লেসন নম্বৰ 13ৰ দ্য ৱাইজাৰ্ড হু লিড আপ দ্য ৱৰ্ল্ড নামৰ এই লেসনটো আলোচনা কৰোঁ। আমি আগতে আলোচনা কৰি গৈছো বহুতো পাঠ। যদি তোমালোকে মোৰ ভিডিঅ'টো নাইছো তেতিয়াহ'লে চাই ল'বা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা। আজি আহা আমি এই পাঠটো অসমীয়াত ভাঙনি কৰোঁ আৰু অতি সহজভাৱে বুজি লওঁ। এতিয়াৰ পৰা তোমালোকে যদি শব্দ অৰ্থসমূহ মনত ৰাখি যোৱা তেতিয়াহ'লে ডাঙৰ ক্লাছত তোমালোকৰ বুজাত অকণমানো অসুবিধা নহ'ব। গতিকে প্ৰত্যেকটো ক্লাছৰ পাঠসমূহ ভালকৈ বুজি যাবা, তেতিয়া ডাঙৰ ক্লাছত বৰ সহজ হৈ পৰিব। এতিয়া আহা দ্য ৱাইজাৰ্ড। ৱাইজাৰ্ড মানে হৈছে DIS মিউজিচিয়ান। শব্দ অৰ্থটো দি আছে মানে যাদুকৰ। হু যিজনে, ইয়াত হুটোৱে কি বুজায়? কোন বুজোৱা নাই। হুৰ শব্দ অৰ্থটো এনে কোন, কিন্তু ইয়াত কনজাংচন হিচাপে ব্যৱহাৰ হৈছে যিজনে। লিড আপৰ অৰ্থটো হৈছে পোহৰাই তোলা, উজ্জ্বলাই তোলা। দ্য ৱৰ্ল্ড, লিড আপ একেলগে ইয়াৰ অৰ্থটো উজ্জ্বলাই তোলা বুজায় দেই। দ্য ৱৰ্ল্ড পৃথিৱীখনক বা পৃথিৱীৰটোক। দ্য ৱাইজাৰ্ড, দ্য কিয় বহিলে? এই মানুহজনক বুজাইছে, সেই মিউজিচিয়ানক জন বনাইছে, সেই মিউজিচিয়ানজন যিজনে এই পৃথিৱীটোক উজ্বলাই তুলিলে। হৈছে ইয়াৰ অৰ্থটো এইটো প্ৰকাশ কৰিছে। এতিয়া চোৱা, ইয়াত ব্ৰেকেটৰ ভিতৰত এটা পেৰাগ্ৰাফ দিয়া আছে। আমি সেই পেৰাগ্ৰাফটো আজি ভালকৈ আলোচনা কৰি বুজি লওঁ। Can you imagine your life without the light bulb that you are using at your home or school? চোৱা, প্ৰশ্ন কৰিছে can you imagine তুমি ইমেজিন কৰিব পাৰানে? ধাৰণা কৰিব পাৰানে? ইমেজিন মানে কি? ধাৰণা কৰা, কল্পনা কৰা। অৰ্থাৎ তুমি কল্পনা কৰিব পাৰানে? কেন ইউ ইমেজিন, তুমি কল্পনা কৰিব পাৰানে? কেন মানে পাৰা, ইউ মানে তুমি বা তোমালোক। ইমেজিন পাৰানে? কল্পনা কৰিব পাৰানে? ইউৰ লাইফ, তোমাৰ লোকৰ বা তোমাৰ জীৱনটো। উইদাউট, নোহোৱাকৈ। দ্য লাইট বাল্ব মানে আমাৰ ইলেক্ট্ৰিক চাকিটো। এই ইলেক্ট্ৰিক চাকিটো অৰ্থাৎ বৈদ্যুতিক চাকিটো নোহোৱাকৈ তোমালোকে কল্পনা কৰিব পাৰানে? ডেট, যে ইউ আৰ ইউজিং, তোমালোকে ব্যৱহাৰ কৰি আছা। আৰ ইউজিংটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত আছে দেই। আৰ ইউজিং, ব্যৱহাৰ কৰি আছা। এট ইউৰ হোম, তোমাৰ ঘৰত। এটটো বুজিছে ঘৰত। ইউৰ মানে তোমালোকৰ, হোম ঘৰত। ইউৰটো তোমাৰো বুজায়, তোমালোকৰো বুজায়, কিন্তু ইয়াত বহুবচন হিচাপে লোৱা। ইয়াত আৰ আছে যে, সেইকাৰণে বহুবচন হিচাপে ল'বা। যে ইউ আৰ, ইউৰ লগত আৰে বহে, গতিকে তোমালোকে ক'লেও হ'ব, তুমি ক'লেও হ'ব। তোমালোকে, কাৰণ স্কুলৰ কথা কৈছে, স্কুলত অকলে এজন নাথাকে। ইউৰ হোম, তোমালোকৰ ঘৰত বা তোমাৰ ঘৰত। অৰ স্কুল বা স্কুলত। তুমি কল্পনা কৰিব পাৰানে বাল্ব নোহোৱাকৈ জীয়াই থকাটো? তোমাৰ জীৱনত বাল্ব নোহোৱাকৈ থকাটো তুমি কল্পনা কৰিব পাৰানে? যিটো আমাৰ ঘৰত ব্যৱহাৰ কৰোঁ বা স্কুলত কৰি আছো, যিটো আমি ঘৰত
বা স্কুলত ব্যৱহাৰ কৰি আছো কল্পনা কৰাছো বা কল্পনা কৰিব পাৰানে যে বাল্ব নোহোৱাকৈ আমি আমাৰ জীৱনটোক যিটো আমি আমাৰ ঘৰত অৰ্থাৎ তোমালোকৰ ঘৰত বা তোমালোকৰ স্কুলত ব্যৱহাৰ কৰি আছা হয় নহয় এই কথাটো কল্পনা কৰিব দিছে হয় কি নহয় আয়তে বাল্ব নোহোৱাকৈ আমি কল্পনা কৰাছো যে বাল্ব নহলে কি হলে হয় যে আমাৰ জীৱনটো কেনেকুৱা হলে হয় এই কল্পনা কৰিব দিছে without the light bulb we should still be using candles and lanterns like the people did many years ago. Without the light bulb, light বৈদ্যুতিক চাকি নোহোৱাকৈ বৈদ্যুতিক বাল্ব নোহোৱাকৈ আমি would still be would be একেলগে হেনটেন বুজায় উডটোৱে হেনটেন বুজায় ইয়াত মোডাল ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে হেনটেন would be using still মানে এতিয়ালৈকে we would still be using আমি এতিয়ালৈকে ব্যৱহাৰ কৰি থাকিলো হেনটেন আমি এতিয়ালৈকে ব্যৱহাৰ কৰি থাকিলো হেনটেন লাইট বাল্ব নোহোৱা হলে আমি এতিয়ালৈকে ব্যৱহাৰ কৰি থাকিলো হেনটেন দেই still be using still to এতিয়া would be using ব্যৱহাৰ হৈ থাকিলে হেতেন বা কৰি থাকিলো হেতেন ক্যান্ডেলস মমবাতি দেখিছা নাই মমবাতি এটো কি হয় আমাৰ দীপাৱলী যেতিয়া জ্বলাও ক্যান্ডেল জ্বলাও তাক মমবাতি তোমালোকে দেখিছা লক্ষ্য কৰিবা দোকানত কিনিলেও পাবা ক্যান্ডেল চাই লবা দেই যদি দেখা নাই এন্ড লালটেন্স যদি লালটেন্স দেখা নাই তেতিয়া হলে এটো কিনিলে পায় কিনি চাই লব পাৰা বা আইতা ককাৰ ঘৰত গলে গাঁৱত গলে তোমালোকে চাব পাৰিবা লালটেন্স অৰ্থাৎ হলিতা দি জ্বলোৱা চাকি বা ল্যাম্প লাইক দ্য পিপল মানে হেই তেতিয়া ব্যৱহাৰ কৰি থকা মানুহৰ did many years ago like the people did কৰিছিল like the people did সেইবোৰ মানুহে কৰিছিল বা হেই মানুহে কৰিছিল লাইক মানে হেই ধৰণৰ মানুহ কৰিছিল কেনেকা মানুহ কৰিছিল যে অতীতৰ মানুহে হল many years ago বহুত দিনৰ আগতে মানুহে ব্যৱহাৰ কৰাৰ দৰে আমিও আজিলৈকে ক্যান্ডেল আৰু লালটেন ব্যৱহাৰ কৰি থাকিলো হেনটেন যদি বাল্ব নাথাকিল হয় অৰ্থাৎ বাল্ব যদি নহল হয় আমিও এতিয়ালৈকে আগৰ মানুহৰ দৰে ক্যান্ডেল আৰু লালটেন ব্যৱহাৰ কৰি থাকিলো হেনটেন life would be very hard জীৱনটো would be whole henten very hard বৰ কঠিন would be টোৱে henten বুজায় whole henten বিটোৱে হোৱা বুজায় এটা ইয়াত would টোৱে মোডাল ভাৰ্ব হিচাপে ব্যৱহাৰ মুডটো প্ৰকাশ কৰিছে দেই অৰ্থাৎ মুড মানে গম পাইছা নে মুড বেয়া বুলি কয় মুড ভাল বুলি কয় সেই মুডটো প্ৰকাশ কৰিছে এটাকে মোডাল ভাৰ্ব লিখোৱা হয় would be very hard বৰ কঠিন হৈ থাকিল হেনতেন ৰাইট সঁচাকৈ প্ৰশ্ন কৰিছে সঁচাকৈ ৰাইট মানে সঁচাকৈ শুদ্ধকৈ এটা সঁচাকৈ জীৱনটো বৰ কঠিন হৈ থাকিল হেনতেন সঁচাকৈ do you know who invented the light bulb প্ৰশ্ন কৰিছে কৈছোৱা do you যেতিয়া আমাৰ সিম্পল প্ৰেজেন্ট টেন্সত বা পাষ্ট টেন্সত বাক্যটো কি কৰা হয় প্ৰশ্ন কৰা হয় তেতিয়া ডু ভাৰ্বৰ সহায় লওঁ আমি হয় না নহয়
আমি আগৰ পাঠত পাই আহিছো এতিয়া চোৱা ডু ইউ নো নো মানে জানা তুমি জানানে ইউ মানে তুমি ডু ইউ নো তুমি জানানে হু কোনে ইনভেন্টেড আৱিষ্কাৰ কৰিছিল এটা চোৱা ইয়াত হুটোৱে কনজাংচন হিচাপে পৰিছে যিজনে ইনভেন্টেড আৱিষ্কাৰ কৰিছিল দ্য লাইট বাল্ব তুমি জানানে কোনে লাইট বাল্বটো আৱিষ্কাৰ কৰিছিল তুমি জানানে কোনে হু ইনভেন্টেড কোনে লাইট বাল্ব আৱিষ্কাৰ কৰিছিল well ভাল today আজি we are going to talk about the person who invented the light bulb and many other things well ভাল but তেতিয়া হলে এনেকৈ বুজাইছে today আজি we are going so ইয়াত we are going আমি গৈ আছো to talk কথা পাতিবলৈ বা ক'বলৈ about প্ৰায় the person সেই মানুহজনৰ বিষয়ে আমি সেই মানুহজনৰ বিষয়ে কথা পাতিবলৈ গৈ আছো অৰ্থাৎ এইটো কি কৈছে দেখাত কেনেকুৱা লাগিছে present continuous tense লিখা লাগিছে so are going গৈ আছো ইয়াত to infinity লাগি talk ক'বলৈ কিন্তু ইয়াত কি বুজাইছে কথা পাতিবলৈ গৈ আছো তাৰ মানে future tense নিচিনা লাগিছে না future tense লৈ লিখা হৈছে এইটো যে ক'বলৈ গৈ আছো কোৱা নাই কিন্তু গৈ আছে হল who যিজনে invented আৱিষ্কাৰ কৰিছিল the light bulb বৈদ্যুতিক চাকিটো and many other things আৰু অন্য বহু বস্তু other মানে অন্য things মানে বস্তু many মানে বহুত আৰু বহুত বস্তু হল আৰু বহুত বস্তু তেওঁ আৱিষ্কাৰ কৰিছিল তাৰ বিষয়ে আজি বা সেইজন মানুহৰ বিষয়ে আজি ক'বলৈ গৈ আছো বা কথা পাতিবলৈ গৈ আছো তাৰ পাঠটো আমি এই ব্ৰেকেটত থকা প্ৰেগাপটোত আমি এইকেইটা পালো যদি তোমালোকে এই প্ৰেগাপটোৰ কিবা যদি কনফিউজ থাকে তেতিয়াহ'লে কমেণ্ট কৰিবা মই আজি এই প্ৰেগাপটো ইয়াতে ৰাখিছো এই ভিডিঅ'ৰ জৰিয়তে নেক্সট ভিডিঅ'ত আকৌ মই নেক্সট প্ৰেগাপটো আলোচনা কৰিম মই সৰু ভিডিঅ'ত তোমালোকক এনে ধৰণৰ বুজাবলৈ চেষ্টা কৰিছো যদি কিবা ইয়াত যদি খুকুজা লাগে কিবা যদি কনফিউজ থাকে কমেণ্ট কৰিবা মই তোমালোকৰ কমেণ্টত উত্তৰ দিবলৈ প্ৰয়াস কৰিম আৰু যদি চেনেলটো চাই ভাল পাইছা কিবা যেন উপকৃত হৈছো যেন ভাবিছা তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে লাইক এটা কৰিবা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা আৰু সময়মতে মোৰ ভিডিঅ'সমূহ পাবলৈ কি কৰিব লাগে জানাই বেল আইকনটো টিপি দিবা তেতিয়াহে সময়মতে মোৰ লগত সংযোগ হৈ পৰিবা আজিলৈ হ'ব ইয়াৰ নেক্সট প্ৰেগাপটো লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'মহি তাৰে আশাৰে আজি ইয়াতে ৰাখো বাই